Hello friends. So today a question discuss koribo goi asu from states of matter. States of matter. এই chapterটোৰ পৰা প্ৰত্যেক বছৰে every year বহুত question arise হয় from Graham's law of diffusion, from root mean square speed, from average speed. আৰু এনেকুৱা টাইপৰ আমি এটা কুৱেশ্যন আজি ডিছকাছ কৰিব গৈ আছোঁ য'ত ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন ইয়াত ৰিলেট হৈ আছে তো ইয়াৰ ভেণ্ডাৰ ৱালছ ইকুৱেশ্যনৰ পৰা বহুত কুৱেশ্যন প্ৰত্যেক বছৰে আহি থাকে ইন JEE অৰ NEET তো আজি এটা বহুত পুৰণা কুৱেশ্যন এটা আমি ডিছকাছ কৰিব গৈ আছোঁ যোনটো আহিছিলে IIT JEE 1988ত বহুত পুৰণা কুৱেশ্যন তো এই কুৱেশ্যনটোৰ পৰাই মই এটা বস্তু কনচেপ্ট এটা বুজাই দিম আৰু সেই কনচেপ্টটো তোমালোকে যিকোনো এনেকুৱা ৰিলেটেড য'ত ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন আহে তাত তোমালোকে এপ্লাই কৰিব পাৰিবা তো আজি চাওঁ কুৱেশ্যনটো কি আছে তো ফাৰ্ষ্ট ইয়াত আমাৰ কুৱেশ্যনটো ইয়াত লিখা আছে তোমালোকে চাই ল'ব পাৰা তো ইয়াত কুৱেশ্যনটো দিছে যে ইন ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন অফ ষ্টেটছ ফৰ এ নন আইডিয়েল গেছ the term that accounts for intermolecular forces is so your options are given first option is V minus B second one is RT third one is P plus A by V square and the fourth one is RT to the power minus 1 so yat ami kobo lage je question to kuntu option intermolecular force or logot related ইয়াৰ কোনটো অপশন ইন্টাৰমলিকুলাৰ ফোৰ্সৰ লগত ৰিলেটেড তো কোৱেশ্চনটো তোমালোকে নোট ডাউন কৰি ল'বা তো ফাৰ্ষ্ট মই ইয়াত সলিউশনটো কেনেকৈ বুজাই দিম ফাৰ্ষ্ট মই ভেণ্ডাৰ ৱালছ ইকুৱেশ্যনটো মই লিখি লৈছোঁ তাৰ পৰা মই বুজাই দিম ইয়াত কোনটো টাৰ্মে কি এক্সপ্লেইন কৰে সেই বস্তুখিনি মই বুজাই দি আছোঁ তো ইয়াত তোমালোকে চাবা মই কোৱেশ্চনটো ৰাপ কৰি দিছোঁ তো ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন Van der Waals equation যোনটো কাৰ কাৰণে এপ্লিকেবল হয় ফৰ নন আইডিয়েল গ্যাসেস ফৰ নন আইডিয়েল গ্যাসেস or we can say that for real gases তো আমি জানো কি হয় কোবাই কব পাৰিব তো ইয়াত আমি লিখো ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন কেনেকুৱা হয় P plus A n square by V square whole into V minus NV is equal to nRT so this is the Van der Waals equation for non-ideal gases or for real gases তো ইয়াত আমি দুটা কনস্ট্যান্ট পাওঁ এটা হৈছে A এটা হৈছে B small letter A and small letter B these are known as Van der Waals constant okay now we have to remember the significance of small letter A and B okay so what determines A and what determines B or what A explains or what B explains so always we have to remember that small a determines the intermolecular force of attraction okay that's we have to remember we have to remember that small letter A explains the extent of intermolecular force of attraction and what B explains it explains the excluded volume তো আমি এই দুটা বস্তু মনত ৰাখিব লাগিব ফাৰ্ষ্ট আমি কি মনত ৰাখিছো ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন তো ভেণ্ডাৰ ৱালছ ইকুৱেশ্যন ইজ what this one P plus A n square by V square whole into V minus NV is equal to nRT ঠিক আছে তো এতিয়া ইয়াত আমাৰ দুটা কনস্ট্যান্ট দিয়া আছে স্মল লেটাৰ A and small letter B তো small letter A determines the extent of intermolecular force of attraction and small letter B determines the excluded volume তো এতিয়া যদি আমি কোৱেশ্চনটো যাওঁ
তো আমি এটা কোৱেশ্যনটোত যদি যাওঁ আমাক কোনটো বস্তু ডিটাৰমাইন কৰিব দিছে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন তো এটা চোৱা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন যদি আমাক ডিটাৰমাইন কৰিব দিয়ে তাত কোনটো কনষ্টেণ্ট বিলং হৈ থাকিব লাগিব স্মল লেটাৰ এ কাৰেক্ট কিয়নো ইয়াত বিটোৱে কি বুজাই আছে এক্সক্লুডেড ভলিউম বুজাই আছে তো তেনেহ'লে আমাৰ অপশ্যন কেইটা যদি আমি চাওঁ ফাৰ্ষ্ট অপশ্যনটো আমাক কি দিয়া আছিলে ফাৰ্ষ্ট অপশ্যনটো কি দিয়া আছিলে আমাৰ ভি মাইনাছ বি তো ইয়াত ভি মাইনাছ বি বুলি দিছে মানে ইয়াত সদায় মনত ৰাখিবা ইয়াত আমাৰ একচুৱেলি কি থাকে এনটো যোনটো আছে তো এনটোৱে কি বুজাই আছে নাম্বাৰ অফ মোলছ বাট আমাক কুৱেশ্যনটোত যিকেইটা অপশ্যন দিছে তাত আমি এন ইজ ইকুৱেল টু আমি কিমান লৈ লৈছোঁ 1 মোল সেইটোৱে বস্তু কৈ আছে ঠিক আছে তো এতিয়া চোৱা ফাৰ্ষ্ট অপশ্যনটো আমাক দিছে ভি মাইনাছ বি তো ইয়াত কোনটো কনষ্টেণ্ট বিলং কৰি আছে স্মল লেটাৰ বি তো বিটোৱে কি বুজাই আছে এক্সক্লুডেড ভলিউম কিন্তু আমাক কুৱেশ্যনটোত কি ডিটাৰমাইন কৰিব দিছে কোনটোৱে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন ডিটাৰমাইন কৰে তো মই অলৰেডি ক'লোঁ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন কোনে ডিটাৰমাইন কৰে এ স্মল লেটাৰ এ ঠিক আছে তো ইয়াত এ আছেনে তো এ ইয়াত বিলং কৰা নাই চ' দিছ অপশ্যন ইজ ৰং অ'কে দেন অপশ্যন বিত আমাৰ কি দিছে আৰ টি তো আৰ উই ন' ডেট গেছ কনষ্টেণ্ট এণ্ড টি ইজ টেম্পাৰেচাৰ তো ইয়াতো আমি দেখা পাইছোঁ ইয়াত এ বিলং কৰিছেনে এ বিলং কৰা নাই চ' দিছ ইজ অলছ' ৰং কাৰেক্ট চি অপশ্যনটো আমাক কি দিয়া আছিলে চি অপশ্যনটো আমাক দিয়া আছিলে পি প্লাছ এ বাই ভি স্কুৱেৰ হয় আৰু ডি অপশ্যনটো আমাক কি দিয়া আছিলে আৰ টি টু দি পাৱাৰ মাইনাছ 1 তো আমি দেখা পালোঁ ইয়াতো আৰ টি টু দি পাৱাৰ মাইনাছ 1 ইট অলছ' does not belong to B তো ইয়াত B বিলং কৰি থকা নাই so it is also wrong option তো ইয়াত A ক'ত আছে থাৰ্ড অপশ্যনত তো থাৰ্ড অপশ্যন ইজ কি হ'ব ইয়াত কাৰেক্ট হ'ব তো ইয়াত আমি সদায় মনত ৰাখিব লাগিব in van der Waals equation which one is this one P plus A n square by V square whole into V minus NP is equal to nRT correct তো ইয়াত আমি সদায় কনষ্টেণ্ট কেইটাৰ আমি সিগনিফিকেন্স মনত ৰাখিব লাগিব What are the significance of van der Waals constants A and B? So always remember small letter A determines the extent of intermolecular force of attraction and small letter B determines the excluded volume. So our question to dia ase intermolecular force of attraction ba intermolecular force. So jot intermolecular force dia thakibo tat khoday kuntu constant belong hobo lagibo small letter A. তো আমাক যি কেইটা অপশ্যন দিয়া আছিলে তাত কোনটো অপশ্যনত এ বিলং হৈ আছে অপশ্যন নম্বৰ চি তো আমি কৈ দিব পাৰোঁ দ্য কাৰেক্ট অপশ্যন ইজ চি হুইচ ওৱান ইজ পি প্লাছ এ বাই ভি স্কুৱেৰ অ'কে বুজি পাইছোঁ ঠিক আছে তো এনেকুৱা টাইপৰ আৰু কুৱেশ্যনছ আহিব পাৰে মই আৰু এটা কুৱেশ্যন ইয়াত ডিছকাছ কৰিম তোমালোকে ভালকৈ চাই ল'বা তো এনেকুৱা আৰু কুৱেশ্যন আহিছে মই আৰু এটা কুৱেশ্যন ইয়াত ডিছকাছ কৰি আছোঁ তো মই কুৱেশ্যনটো লিখি দিছোঁ ইয়াত given van der Waals constant for NH3 ammonia comma H2 hydrogen comma O2 oxygen and carbon dioxide তো ইয়াত আমাক চাৰিটা গেছ দিয়া আছে ammonia hydrogen oxygen and carbon dioxide are respectively 4.17 0.244 1.36 okay and 3.59 তো আমাক চাৰিটা গেছ দিয়া আছে ammonia hydrogen oxygen and carbon dioxide আৰু তাত আমাক কাৰ ভ্যালু দিয়া আছে van der Waals constant তো ইয়াত আমাক এটা ভ্যালু দিয়া আছে okay
full stop. Next আমাক দিছে কোৱেশ্চনটো which one of the following gases is most easily liquefied ঠিক আছে তো এটা আমাক অপশন দি দিছে ammonia NH3 second option was H2 hydrogen third option is O2 oxygen and the last option is CO2 carbon dioxide okay and this question came in NEET 2018 তো এই কোৱেশ্চনটো আহিছিল 2018 তো সো আমাৰ লাষ্ট কোৱেশ্চনটো যেটো মই ভান্ডাৰ ওয়ালছ ইকুৱেশ্যনৰ ওপৰত ডিসকাস কৰিছিলো সেইকাৰণে মই তেনেকুৱা টাইপৰ এটা কোৱেশ্চন মই ডিসকাস কৰিব গৈ আছো তো এই কোৱেশ্চনটো ভালকৈ এবাৰ চাই লোৱা নোট কৰি ৰবা ইয়াত আমাৰ কি দিয়া আছে যে গিভেন ভান্ডাৰ ওয়ালছ কনস্ট্যান্ট ফৰ দিস গ্যাসেস কি গ্যাস দিয়া আছে অ্যামোনিয়া হাইড্ৰোজেন অক্সিজেন এন্ড কাৰ্বন ডাই অক্সাইড তো অ্যামোনিয়াৰ ভ্যালু কিমান দিছে 4.17 হাইড্ৰোজেনৰ ভ্যালু দিছে 0.244 oxygen's value was given that 1.36 and carbon dioxide is 3.59 so etia ama khudise je which one of the following gases is most easily liquefied kontu easily liquefied hoy to yar ama option dia ase to yar pra ami select koribo lage which one is the correct answer to konba kobo paribo je liquefaction keneke yat determine koribo parim ami kontu gas easily liquefied hoy he bostu to ami janibo lagibo তো ইয়াত সৰাই মনত ৰাখিবা ইয়াত যোনবোৰ ভান্ডাৰ ওয়ালছ কনস্ট্যান্টৰ ভ্যালু দিয়া আছে ঠিক আছে তো ইয়াত যদি মই এৰ ভ্যালু বুলি ধৰি লওঁ তো কিছুমান বস্তু নোট কৰি লবা মই কৈ দি আছো কোৱেশ্চনটো মই ৰাপ কৰি দিছো তোমালোকে লিখি লবা তো সৰাই মনত ৰাখিবা মই কি কৈছিলো স্মল লেটাৰ এ small letter a jonto van der Waals constant boli koisilu hetwe ki determine kore boli koisilu intermolecular force of attraction ba force of attraction correct to moi to already koi aisu last question to aru eta bostu mono rakhiba more the value of a মানে a constant ৰ কথা মই কৈ আছো van der Waals constant more the value of a is easily liquefied তো সদায় মনত ৰাখিবা কি কৈ আছে যে যোনটো গ্যাসৰ van der Waals constant মানে মই ইয়াত a বুলি লৈ লৈছো স্মল লেটাৰ a তো যোনটো গ্যাসৰ এৰ ভ্যালু মানে van der Waals কনস্ট্যান্টৰ ভ্যালুটো মোৰ হ'ব সেই গ্যাসটোৱে কি হ'ব ইজিলি লিকুইফাইড হ'ব সবতছে বেছি ইজিলি লিকুইফাইড হ'ব তেনহলে তোমালোকে অপশন কেটা চোৱা কাৰ কিমান দিয়া আছিল অ্যামোনিয়া কিমান দিয়া আছিল NH3 ভ্যালু কিমান দিয়া আছিল 4.17 ঠিক আছে দেন হাইড্ৰোজেনৰ ভ্যালু কিমান দিয়া আছিল কোৱেশ্চনটো আমাৰ 0.244 ঠিক আছে দেন অক্সিজেনৰ ভ্যালু আমাৰ কিমান দিয়া আছিল 1.36 কারেক্ট আৰু আমাৰ কাৰ্বন ডাই অক্সাইডৰ ভ্যালু আমাৰ কিমান দিয়া আছিল 3.59 ঠিক আছে তো এইগিটাৰ ভিতৰত চেক কৰা কোনটোৰ ভ্যালু সবতছে বেছি হয় কোনটো বেছি 4.17 তো যোনটো গ্যাসৰ van der Waals constant will be more যোনটোৰ ভ্যালু বেছি হয় van der Waals constant এৰ ভ্যালু যোনটোৰ বেছি হয় that gas will be easily liquefied তেনেহলে এই অপশন কেটাৰ ভিতৰত আমি কোনটো গ্যাস কম আমি ammonia তো the correct option is ammonia তো সদায় মনত ৰাখিবা মই দুটা বস্তু আজি কৈ দিছো বুজাই দিছো এটা হৈছে van der Waals কনস্ট্যান্টৰ সিগনিফিকেন্স স্মল লেটাৰ a আৰু স্মল লেটাৰ b স্মল লেটাৰ a কি ডিটারমাইন কৰে ইন্টারমলিকুলার ফোর্স অফ অ্যাট্রাকশন আৰু স্মল লেটাৰ b কি ডিটারমাইন কৰে এক্সক্লুডেড ভলিউম
আৰু এটা বস্তু মনত ৰাখিবা সেকেন্ড কোৱেশ্চনটোৰ লগত ৰিলেটেড যে কি কৈছে যিমানে ভান ডেৰ ওয়ালছ কনষ্টেন্টৰ ভ্যালুটো বেছি হ'ব যিমানে বেছি হ'ব সিমানে সেই গ্যাসটো কি হ'ব ইজিলি লিকুইফাইড হ'ব তো তেনেহলে এই চাৰিটা গ্যাসৰ ভিতৰত কাৰ ভান ডেৰ ওয়ালছ কনষ্টেন্টৰ ভ্যালু ম্যাক্সিমাম এমোনিয়া 4.17 so ammonia will be easily liquefied than these gases hydrogen oxygen and carbon dioxide clear hoise ঠিক আছে তো এনেকুৱা আৰু বহুত কোৱেশ্চনছ আছে মই নেক্সট ভিডিঅ'ত আপলোড কৰিম সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা যাতে বেলেগেও পায় ভিডিঅ'টো আৰু সাপোৰ্ট কৰিবা থ্যাংক ইউ